নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গৰুক ৰাষ্ট্ৰীয় জীৱৰ মৰ্যাদা দিব লাগে। দেশৰ অধিকাংশ লোকে গৰুক পবিত্ৰ বুলি গণ্য কৰাই নহয়, ইয়াক মাতৃৰ মৰ্যাদা প্ৰদান কৰে। এনে পৰিস্থিতিত চৰকাৰে গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰাত কি ৰাজনৈতিক বাধ্যবাধকতাই বাধা দিছে সেয়া বুজিবলৈ কঠিন। ঘৃণা, মব লিঞ্চিং আৰু গৰুৰ নামত নিৰীহ লোকক হত্যা কৰা, লগতে মুছলমানক বদনাম কৰা অভিযানৰ ৰাজনীতি এতিয়া শেষ হ'ব লাগিব। গৰুক ৰাষ্ট্ৰীয় জন্তু ঘোষণা কৰি এই বিষয়টোৰ স্থায়ী সমাধান ওলালে আমি সেই সিদ্ধান্তক স্বাগতম জনাম। এইদৰে এইবাৰ গৰুক ৰাষ্ট্ৰীয় জন্তুৰ মৰ্যাদা দিবলৈ দাবী উত্থাপন কৰিছে জমিয়ত উলেমায়ে হিন্দৰ সভাপতি আৰছাদ মাদানীয়ে। পৰৱৰ্তী খবৰ, বিশ্বৰ বুকুত জিলিকি থকাকৈ নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ। জুবিন গাৰ্গৰ সমাধিত সেৱা জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। বিশ্বৰ বুকুত জিলিকি থকাকৈ নিৰ্মাণ হ'ব জুবিন ক্ষেত্ৰ। জুবিন গাৰ্গৰ সমাধিত সেৱা জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। বুধবাৰে জুবিন গাৰ্গৰ সমাধিত সেৱা জনাই পৰ্যবেক্ষণ কৰিলে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম। লোক নিৰ্মাণ বিভাগে 3 কোটি টকা ব্যয় সাপেক্ষে চলাইছে জুবিন ক্ষেত্ৰ চৌহদৰ দেৱাল নিৰ্মাণৰ কাম। লোক নিৰ্মাণ বিভাগৰ বিষয়া বিধায়ক পীযুষ হাজৰিকা, স্থানীয় বিধায়ক তপন দাসৰ সৈতে মুখ্যমন্ত্ৰীৰ এই সন্দৰ্ভত আলোচনা। সমাধি নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগৰ বিষয়াক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। নিখুঁত আৰু সুপৰিকল্পনাৰে নিৰ্মাণ হ'ব ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ আৰু ইয়াৰ বাবে সাজু কৰি তোলা হৈছে DPR। বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে আৰম্ভ হ'ব সমাধি নিৰ্মাণৰ কাম। জুবিন গাৰ্গৰ সমাধি নিৰ্মাণৰ বাবে অসম চৰকাৰৰ যি সংকল্প সেয়া অব্যাহত থাকিব। জুবিন ক্ষেত্ৰত উপস্থিত হৈ এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ দেশ। অসমতো হঠাৎ বৃদ্ধি পাইছে তাপমাত্ৰা। 46 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা আৰু গৰমক লৈ দেশজুৰি এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। সমগ্ৰ দেশজুৰি ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহ। প্ৰচণ্ড গৰমৰ বাবে দিল্লীত অৰেঞ্জ এলাৰ্ট জাৰি। 46 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা আৰু অহা 5 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই দিল্লীত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। আগন্তুক 7 দিনলৈকে আৰু অধিক তাপমাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্ৰচণ্ড গৰমৰ বাবে দিল্লীত বিদ্যুতৰ চাহিদাই 7,776 মেগাৱাট স্পৰ্শ কৰিছে আৰু অসমতো আজি হঠাৎ বৃদ্ধি পাইছে প্ৰচণ্ড গৰম। গৰমৰ সময়ত পৰাপক্ষত আপুনি ৰ'দ ঘাই ঠাইলৈ ওলাই নাযাব, অৰ্থাৎ ৰ'দ থকা ঠাইলৈ আপুনি ওলাই নাযাব। সুৰক্ষাৰ বাবে পাতল, ঢিলা আৰু কপাহী কাপোৰ পিন্ধক। মূৰ ঢাকি ৰাখিবলৈ ছাতি বা কাপোৰ ব্যৱহাৰ কৰক। পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰক। এইদৰে বতৰ বিজ্ঞান কেন্দ্ৰই দেশৰ জনতালৈ পৰামৰ্শ আগবঢ়াইছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ ঈদত মুছলমানে গৰু কুৰবানী দিব নালাগে। ঈদত গোধন কুৰবানী দিয়া প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। গোধন কুৰবানী দিব লাগে বুলি ইছলামত কোনো ধৰণৰ নিয়ম নাই। সেয়ে সকলো ইছলাম ধৰ্মী লোকলৈ ৰাজ্যৰ সংখ্যালঘু সংগঠন নেমচুৱে জনালে বিশেষ আহ্বান। ঈদত বন্ধ কৰক আৰু পৰিহাৰ কৰক গোধনৰ কুৰবানী। ঈদত গোধন কুৰবানী দিয়া প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। গোধন কুৰবানী দিব লাগে বুলি কোনো ধৰণৰ নিয়ম নাই। ৰাজ্যৰ সংখ্যালঘু সংগঠনৰ নেতাই এই সন্দৰ্ভত জনালে বিশেষ আহ্বান। হিন্দুসকলে গোধন পূজা কৰে, সেইবাবে কুৰবানী দিব নালাগে। ইছলাম ধৰ্মৰ লোকসকলৰ লক্ষ্য হৈছে শান্তি সম্প্ৰতি বজাই ৰখা। এই বিশেষ আহ্বান নেমচুৰ সভাপতি বদৰুল ইছলামৰ। মুখ্যমন্ত্ৰীৰ আহ্বান আৰু অন্য সকলো ধৰ্মক আমি সন্মান জনাওঁ, বদৰুল ইছলামে লগতে এই মন্তব্য কৰে।
তেওঁ কয় যে গড় ধন কুৰবানী নিদিলে ইছলাম ধৰ্মৰ ৰীতি নীতিত কোনো আঘাত নহয়। গতিকে সকলো ইছলামধৰ্মী লোকলৈ নেমচুৰ ফালৰ পৰা জনালে এই আহ্বান। পৰৱৰ্তী খবৰ, অতি শীঘ্ৰেই দেশত আৰম্ভ হ'ব পাৰে এক দেশ এক নিৰ্বাচন প্ৰক্ৰিয়া, অৰ্থাৎ একে সময়তে দেশৰ সকলো ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন। আৰু এই এক দেশ এক নিৰ্বাচন প্ৰক্ৰিয়াৰ দ্বাৰা দেশৰ প্ৰায় 7 লাখ কোটি টকা ৰাহি হ'ব পাৰে। আৰু ইয়াৰ ফলত ভাৰতৰ GDP বৃদ্ধিৰ হাৰ 1.6% পৰ্যন্ত বৃদ্ধি পাব পাৰে। এই মন্তব্য যুটীয়া সংসদীয় কমিটিৰ। পৰৱৰ্তী খবৰ, অম্বুবাচী মেলাৰ দিন ঘোষণা। নীলাচলৰ বুকুত অহা 22 জুনৰ পৰা 26 জুনলৈ অনুষ্ঠিত হ'ব মহা অম্বুবাচী মেলা। আৰু দেশ বিদেশৰ লাখ লাখ ভক্তক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে শক্তিপীঠ মা কামাখ্যা মন্দিৰ। পৰৱৰ্তী খবৰ, আজিৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন। আৰু দলপতি অবিহনেই বিধানসভাত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ বিধায়কসকলে। বৰ্তমানলৈকে নিৰ্বাচিত হোৱা নাই বিৰোধীৰ দলপতি। এই সন্দৰ্ভত সিদ্ধান্তই গ্ৰহণ কৰিব পৰা নাই কংগ্ৰেছ দলে। পৰৱৰ্তী খবৰ, মূৰৰ ওপৰত অৰ্থনৈতিক ধুমুহা আৰু আমাৰ প্ৰধানমন্ত্ৰীয়ে ইটালীত চকলেট বিতৰণত ব্যস্ত। কৃষক, যুৱক, মহিলা, শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলোৱে কান্দিছে। প্ৰধানমন্ত্ৰীয়ে হাঁহি হাঁহি ৰীল বনাইছে আৰু বিজেপিয়ে হাত চাপৰি বজাইছে। এয়া নেতৃত্ব নহয়, চলনাহে। প্ৰধানমন্ত্ৰী মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ মেলোডি ট্ৰফি বিনিময়ক লৈ ৰাহুল গান্ধীৰ এই তীব্ৰ কটাক্ষ। পৰৱৰ্তী খবৰ, অসম জাতীয় পৰিষদৰ পৰা কংগ্ৰেছমুখী ৰাজেন গোহাঁই। শীঘ্ৰেই ৰাজেন গোহাঁইয়ে যোগদান কৰিব কংগ্ৰেছত। আৰু নগাঁও লোকসভা আসনৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা ৰাজেন গোহাঁইৰ। পৰৱৰ্তী খবৰ, দেশত জন্ম হ'ল এটা নতুন ৰাজনৈতিক দলৰ নাম কক্ৰজ জনতা পাৰ্টি। মাত্ৰ এটা ৰাতিৰ ভিতৰতে 10 লাখতকৈ অধিক সদস্যৰ যোগদান। চামিল হ'ল তৃণমূল কংগ্ৰেছৰ 2 সাংসদ। ভাৰতৰ ৰাজনীতিত এক অতি আচৰিত আৰু অভিনৱ ঘটনা দেখিবলৈ পোৱা গৈছে। দেশত এটা নতুন ৰাজনৈতিক দলৰ জন্ম হৈছে, যাৰ নাম ৰখা হৈছে কক্ৰজ জনতা পাৰ্টি, চমুকৈ CJP। নিজকে এক ব্যংগাত্মক ৰাজনৈতিক গোট বুলি দাবী কৰা এই সংগঠনটোত ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ 2জন হাই প্ৰফাইল সাংসদেও যোগদান কৰিছে। যদিও এইটো আক্ষৰিত অৰ্থত কোনো প্ৰকৃত ৰাজনৈতিক দল নহয়, তথাপিও সুপ্ৰিম কোৰ্টৰ প্ৰধান ন্যায়াধীশ সূৰ্যকান্তৰ এটা বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদ কল্পেই এই গোটটোৰ সৃষ্টি কৰা হৈছে। আত্মপ্ৰকাশ কৰাৰ মাত্ৰ 72 ঘণ্টাৰ ভিতৰতে এই সংগঠনটোত নাম অন্তৰ্ভুক্ত কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ আৰু কীৰ্তি আজাদে। এই আচৰিত সংগঠনটোৰ প্ৰতিষ্ঠাপক হৈছে আমেৰিকাৰ বষ্টন বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিজিৎ দীপকে। তেওঁ অতীতত আম আদমি পাৰ্টিৰ ছ'চিয়েল মিডিয়া টীমৰ সৈতে জড়িত আছিল। ইতিমধ্যে এই ভাৰ্চুৱেল দলটোৰ সদস্যৰ সংখ্যাই 70,000 ঘৰ পাৰ কৰি গৈছে। সমগ্ৰ বিতৰ্কৰ কেন্দ্ৰবিন্দুত থকা দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই যোৱা সপ্তাহত এটা গোচৰৰ শুনানি চলি থকাৰ সময়ত মন্তব্য কৰিছিল যে কৰ্মহীন বা নিবনুৱা যুৱক যুৱতীসকলে কত একো কৰিব নোৱাৰি সাংবাদিকতা, সমাজকৰ্মী বা আইনৰ দৰে বৃত্তিক আঁকোৱালি লয়। ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে অভিযোগ উঠে যে তেওঁ এই প্ৰসংগত নিবনুৱাসকলক পঁইতাচোৰা আৰু পৰজীৱীৰ সৈতে তুলনা কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰধান ন্যায়াধীশগৰাকীৰ এই মন্তব্যক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি হয়। বিৰোধী শিবিৰৰ ৰাজনীতিবিদসকলে প্ৰশ্ন উত্থাপন কৰে যে শীৰ্ষ আদালতৰ সৰ্বোচ্চ আসনত বহি এনেধৰণৰ মন্তব্য কেনেকৈ কৰিব পাৰে। অৱশ্যে মুখ্য ন্যায়াধীশে পিছত স্পষ্টীকৰণ দি কয় যে এয়া তেওঁৰ এক মৌখিক পৰ্যবেক্ষণহে আছিল আৰু কথাষাৰৰ ভুল ব্যাখ্যা কৰা হৈছে। কিন্তু এই স্পষ্টীকৰণৰ পিছতো বিতৰ্ক কমা নাই। ইয়াৰ প্ৰতিবাদত বহু মানুহে ৰাজপথলৈ ওলাই আহি নিজৰ গাত পঁইতাচোৰাৰ ছবি লগাই বিক্ষোভ প্ৰদৰ্শন কৰে আৰু এই পৰিস্থিতিৰ মাজতে হঠাতে জন্ম হয় কক্ৰজ জনতা পাৰ্টিৰ। ছ'চিয়েল মিডিয়াত এই অভিনৱ দলটোৰ সদস্য হোৱাৰ ইচ্ছা প্ৰকাশ কৰি কৃষ্ণনগৰৰ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই লিখিছিল যে তেওঁক ইতিমধ্যে দেশদ্ৰোহী পাৰ্টিৰ সদস্যপদ দিয়া হৈছে
আৰু ইয়াৰ প্ৰত্যুত্তৰত CJPয়ে তেওঁক এগৰাকী যোদ্ধা আখ্যা দি দললৈ আদৰণি জনায়। আনহাতে তৃণমূলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা সাংসদ কীৰ্তি আজাদে এই দলত যোগ দিয়াৰ যোগ্যতা কি বুলি জানিব বিচৰাত দলটোৰ তৰফৰ পৰা ধেমেলীয়া উত্তৰ দি কোৱা হয় যে 1980 চনৰ বিশ্বকাপ জয় কৰাৰ যোগ্যতাই তেওঁৰ বাবে যথেষ্ট। লগতে নিজকে ধৰ্ম নিৰপেক্ষ, সমাজতান্ত্ৰিক, গণতান্ত্ৰিক আৰু এলেহুৱা দল হিচাপে দাবী কৰি ইতিমধ্যে CJPয়ে 5 দফীয়া এটা ইস্তাহাৰো প্ৰকাশ কৰিছে। তাত কোৱা হৈছে যে সুপ্ৰিম কোৰ্টৰ প্ৰধান ন্যায়াধীশসকলে অৱসৰৰ পিছত ৰাজ্যসভাৰ সাংসদ হ'ব নোৱাৰিব। সংসদৰ আসনৰ সংখ্যা বৃদ্ধি নকৰাকৈয়ে মহিলাসকলক 50% সংৰক্ষণ দিব লাগিব। দল সলনি কৰা বিধায়ক আৰু সাংসদসকলে অতি কমেও 20 বছৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। CBSE পৰীক্ষাত বহি পুনৰ মূল্যায়নৰ নামত ইচ্ছা অনুসৰি পইচা লোৱা বন্ধ কৰিব লাগিব। আৰু নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল বিতৰ্কত পৰীক্ষাৰ্থীসকলৰ কাষত থিয় দিব লাগিব। আৰু কক্সৰ জনতা পাৰ্টিৰ সদস্য হ'বলৈ হ'লে প্ৰাৰ্থীজন নিবনুৱা আৰু এলেহুৱা হ'ব লাগিব। ইয়াৰ লগতে ছ'চিয়েল মিডিয়াত 24 ঘণ্টাই সক্ৰিয় হৈ থকাৰ আৰু পেছাদাৰীসকলৰ দৰে খুব উজাৰি দিয়াৰ ক্ষমতা থাকিব লাগিব। যুৱ প্ৰজন্ম অৰ্থাৎ জেনজি প্ৰজন্মক আকৰ্ষণ কৰিবলৈ তেওঁলোকে অতি সোনকালে এটা বিশেষ সন্মিলন আহ্বান কৰাৰ কথাও পাতিছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বৰ্তমান ভাৰতত 2100তকৈ অধিক ৰাজনৈতিক দল আছে, যাৰ ভিতৰত 6টা ৰাষ্ট্ৰীয় আৰু 60টা আঞ্চলিক দল। বাকী 2049টা দল পঞ্জীয়নভুক্ত হ'লেও স্বীকৃতিপ্ৰাপ্ত নহয়। এই সময়ত CJPয়ে নিৰ্বাচন আয়োগৰ ওচৰত আনুষ্ঠানিকভাৱে ৰাজনৈতিক দল হিচাপে নাম পঞ্জীয়ন কৰিবনে, এয়া কেৱল এটা ডিজিটেল প্ৰতিবাদ হৈয়ে ৰৈ যাব, সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু বৰ্তমানলৈকে যুৱ সমাজৰ মাজত এই পঁইতাচোৰা বাহিনীয়ে যে ব্যাপক সঁহাৰি লাভ কৰিছে সেয়া নিশ্চিত।